প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আজি নতুন এটা আপডেট আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে কাৰণে কিন্তু আজি চৰকাৰী ঘৰৰ ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আৰু ছাৰ্ভে এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যদি আপোনালোকে আগত চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই অথবা আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ ছাৰ্ভে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি আপোনালোকে চৰকাৰী ঘৰৰ ছাৰ্ভে এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই বা আগত চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, আপোনালোকৰ লিষ্টত নাম অহা নাই, এতিয়া আপোনালোকে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে ছাৰ্ভে এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। এতিয়া এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালত চাব, এইফালত এটা অপশ্যন দিয়া থাকিব আৱাস প্লাছ 24 ছাৰ্ভে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, আৱাস প্লাছ 2024 ছাৰ্ভে। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত এপ দিয়া আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত 1 নম্বৰ এপটো ডাউনলোড কৰিব, তাৰপিছত আপোনালোকে ইয়াত আদাৰ ফেচ এপটো ডাউনলোড কৰিব। ইয়াত চাব 3টা এপ দিয়া আছে, আপোনালোকে ইয়াত লিংকৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ডাইৰেক্ট অট'মেটিক প্লে ষ্ট'ৰত আহি যাব। আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব লাগিব ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হৈছে। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মোক কমেণ্টত কৈ দিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এপটো অ'পেন কৰিব, ছিলেক্ট ছাৰ্ভেত ক্লিক কৰিব, ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে নেক্সটত ক্লিক কৰিব। যিটো আপোনালোকৰ আধাৰ ফেচ ID আছে, আপোনাৰ ফেচ দেখুৱাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ ছিলেক্ট কৰিব, এইটো অপশ্যন আহি যাব। ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ বহাই দিব, আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, নাম, জেণ্ডাৰ, আপোনাৰ ৰিলেশ্যন, বয়স, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ বহাই দিব। নেক্সটত ক্লিক কৰিব। এতিয়া আপোনাৰ যিটো কেঁচা ঘৰ আছে ইয়াত আপোনালোকে ফটো তুলি ইয়াত আপলোড কৰিব লাগিব আৰু ইয়াত লিখিব লাগিব অল্ড হাউচ লিখি আপুনি নেক্সটত ক্লিক কৰিব। এতিয়া এইটো পেজ আহি যাব, আপোনালোকে ইয়াত ইয়েছত ক্লিক কৰিব যে মই এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ক্লিক কৰিব। লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকৰ ঘৰত ছাৰ্ভে কৰিবলৈ আহিব, আপোনাৰ ঘৰৰ কাৰণে আপোনাৰ ঘৰত আহি ছাৰ্ভে কৰিব, তাৰপিছত আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আপোনালোকে অতি সোনকালে এই 2টা এপ ডাউনলোড কৰি ছাৰ্ভে এপ্লিকেশ্যন কৰি লওক অতি সোনকালে, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যিসকলে ঘৰ পোৱা নাই সেইসকলে আজিয়ে ছাৰ্ভে এপ্লিকেশ্যন কৰক এনেকুৱাকৈ।